আনৰ কাৰণে লগাইলে যতে কহিও পিঠা জনমো পিঠা হয় নুশুনা কৃষ্ণ কথা। আজি আপোনালোকৰ ইয়াত এগুণ দিছে, ভগৱন্তক আপোনালোকে দুখন হাতে দিছে, ভগৱন্তে যদি চাৰিখন হাতে দিয়ে কি হ'ব বাৰু? গতিকে এগুণ লগালে সহস্ৰ গুণ হয়। এতিয়া আমি আহিছো ভাগৱত মাজলৈ। ভাগৱত হৈছে শ্ৰীমদ ভাগৱত। প্ৰথমতে আপোনালোকৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠসকলে সম্পূৰ্ণ এই ভাগৱতৰ কথা জানে, তথাপিতো আমি কেইটামান ওপৰে ওপৰে কথা আগবঢ়াম, কাৰণ যিহেতু দুজন ব্যাখ্যাকাৰ ইতিমধ্যে আহি আছে। কিন্তু আমি এটা কথা জানিব লাগিব, খুব সহজ সৰলকে কথা কেইটামান কম। এই ভাগৱত ক'ৰ পৰা আহিছে, ভাগৱত কিয় পঢ়িব লাগে? গতিকে শ্ৰীমদ ভাগৱত আমাৰ অনুৰোধক প্ৰভুজনাই কথাটো কৈ গৈছে যে শ্ৰীটোৱে হৈছে আমাক জীৱন্তক বুজাইছে, মতটোৱে মত প্ৰকাশ কৰিছে। কাৰ মত? ভূতৰ মত, শুকৰ মত, বিদুৰ মত, উদ্ধৱ মত, এই মহা মহা ঋষিসকলৰ ইয়াত মত প্ৰকাশ কৰিছে। ভাটোৱে ভাবিবলৈ কৈছে, ভাৱৰ পৰাই গটোৱে জ্ঞানৰ কথা কৈছে, ওটোৱে কি বুলি কৈছে? ওকাৰং বৈষ্ণৱ জ্ঞানম, ই কেৱল বৈষ্ণৱ জ্ঞানৰ কথা কৈছে। তটোৱে কৈছে ইয়াত এটা নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ আৰু 18,000 শ্লোক। এই হৈছে শ্ৰীমদ ভাগৱতৰ সমষ্টি। প্ৰথমতে প্ৰভু ভগৱন্তই ব্ৰহ্মাক দিছিলে 4টা শ্লোকত। ব্ৰহ্মাই নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে শুকক দিলে, শুকে পৰীক্ষিতক 7 দিন ভাগৱত শ্ৰৱণ কৰাইছে। এতিয়া প্ৰথম শ্লোক ভাগ হৈছে, জগতৰে পূৰ্বময়ী থাকো মাতো জানো, কাৰ্যৰ কাৰণ কিছু নাছিলে মোক মাত দেখিলে সৃষ্টিৰ মই ঘট, যত দেখা শুনা কবে মই বিচাৰত, মই অৱশেষে থাকো অন্তৰত, কুণ্ডল ভাঙিলে যেন শুনা স্বৰূপত। জগতৰ পূৰ্বতে মই আছিলো, বৰ্তমান মই আছো আৰু ভৱিষ্যতে মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰে, ঠিক সেই কুণ্ডল যদি জুইত পুৰি দিয়া হয়, ঠিক পুনৰ সোণেই হ'ব। গতিকে এই বিশ্ব ব্ৰহ্মাণ্ডখন মোৰ পৰাই সৃষ্টি হৈছে আৰু শেষত মোতেই লীন যাব। 2 নম্বৰ হৈছে অবস্তুক দেখা বস্তুক হৰি, এহিহে মুহুৰ মায়া জানা নিষ্ঠ কৰি, নাথাকিতো দেখি যেন চন্দ্ৰমাদুদয়, থাকোতৰে সুখ কেহুনে দেখয়, সেহি মতে মায়াৰ কৰি ঈশ্বৰক, আশাৰ বিষয় মাত দেখাৱে জীৱক। আৰু ভগৱত বস্তু এইকেইটাহে বস্তু, বাকীবোৰ চব অবস্তু, মায়া। মা প্ৰতি নেতিবাচক নাই, ইয়াৰ প্ৰতি ইতিবাচক আছে, যিটো আজি আছে কাইলৈ নাই। গতিকে আমি পিছত দুভাগ শ্লোক অলপ পিছতে আমি যদি সময় হয়, কাৰণ আমি ভাগৱতৰ অলপ আমি বেলেগ এটা বিষয়লৈ যাওঁগে, অলপ সময় পিছতে আমি পিছত দুভাগ শ্লোক আমি ধৰিম। এতিয়া আমি প্ৰথম জানিব লাগিব, যদি মোৰ ৰাজ্যত থাকা
তেতিয়াহ'লে এই অধৰ্মবিলাকে বিৰাজ কৰিব। গতিকে তুমি মোৰ ৰাজ্যৰ পৰা বাহিৰ হৈ যোৱা। এই বুলি কোৱাৰ লগে লগে তেতিয়া কলিয়ে পুনৰ ৰজা পৰীক্ষিতক খাটনি কৰিলে, হে মহাৰাজ, গোটেই সহাগৰা পৃথিৱীখন আপোনাৰেই, মই যলৈকে যাওঁ সেই আপোনাৰ ৰাজ্যৰ ভিতৰতে পৰে। গতিকে মোক প্ৰাণদান দি কি লাভ কৰিছা যদি তুমি মোক থাকিবলৈকে জেগা নিদিয়া বা ঠাই নিদিয়া? এবাৰ ভাবি চাওক, সাগৰত থাকে যদি মহাৰত্ন স্বয়ং, তেবে কিহা মোকে তাত নগৰে আশ্ৰয়। কোন গ্ৰাম নগৰত অন্তৰ্জাতি নাই, সাগৰত মহাৰত্ন থাকে, তাত জানো শামুক নাথাকে? কোন গাঁৱত অধৰ্ম বা দুষ্ট লোক নাই? গতিকে মোক একেবাৰে নিষ্জ্ঞান কৰি তুমি মোক কিছু স্থান দিয়া। এই বুলি কোৱাৰ লগে লগে ৰজা পৰীক্ষিতৰ দয়া উপজিলে। তেওঁ কি বুলি ক'লে, হে নিপতি বুলন্ত হলি দিলো কৰস্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান, স্ত্ৰী পঞ্চগুণা গৃহস্থ তথাকৈ জৈত, এহি চাৰি ঠাই দিলো পঞ্চগয়াতৈত। তোমাক মই ক'ত দিলো? মদ ভাং খোৱা ঠাই, যোৱা পাখা খেলা ঠাই, পৰ স্ত্ৰী আৰু পঞ্চগুণা পাপ। মদ খাই যদুকুলৰ বংশটো ধ্বংস হৈছে, আপোনালোকে ভাগৱতত পাইছে। যোৱা পাখা খেলি পঞ্চ পাণ্ডৱে কি কৰিছে? নিজৰ যুধিষ্ঠিৰে নিজৰ ভাতৃকো ৰাজ্যটোত লৈ কথা নিজৰ পত্নীকো হেৰুৱাব লগা হৈছিল। সেইকাৰণে একান্ত ভকতে কেতিয়াও যোৱা পাখা নেখেলে, মদ ভাং কেতিয়াও সেৱন নকৰে, পৰস্ত্ৰী আৰু পঞ্চগুণা পাপ। বিশেষকে আইসকল আছে যেতিয়া জানে, যদিও পঞ্চগুণা পাপৰ বিষয়ে অকণমান আগবঢ়াই দিওঁ। আইসকলৰ বিশেষকে গৃহস্থ ধৰ্ম পালন কৰিবলৈ যাওঁতে নিতৌ পঞ্চপাপ লাগে। ঠাই সাধুতো পাপ লাগে, মছলা পিছতো পাপ লাগে, ভাত ৰান্ধোতো পাপ লাগে, কন্দনি পেকনি চুলি কলক্ষী মাজনী, গৃহস্থৰ পঞ্চহিকা হিচে ৰাতি তিনি, এই দুখে গৃহবাসী স্বৰ্গলৈ যায়, কৃষ্ণে অথে কৰি পুনৰ মুকুতি পায়। আইগৰাকী এই পাপ কেইটাৰ কাৰণে বৈকুণ্ঠ ধৰি কথা স্বৰ্গলৈ যাব নোৱাৰে। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে, ভাগৱতে পৰামৰ্শ দিছে, কি দিছে? জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে কৃষ্ণ অৰ্পিব। আমি যিমান বিলাক দ্ৰব্য আমি কি কৰিব লাগিব? প্ৰথমতে কৃষ্ণক অৰ্পণ কৰি লৈ পাছৰখিনি আমি খাবলৈ কৈছে। যেনেকৈ আজি এই সেৱকী পৰিয়ালে প্ৰাথমিক শাখাৰ সভাপতি সম্পাদকক প্ৰমুখ কৰি প্ৰতি গৃহস্থে ভকতৰ লগাবৰ অৰ্থে যি দ্ৰব্য আগবঢ়ালে, ভকতে কি কৰিলে? ভগৱন্তক অৰ্পণ কৰি লৈ নাম গুণ গাই পিছত আমি সকলোৱে সেৱন কৰিলো। ঠিক তেনেকৈ আইগৰাকী ৰন্ধন কৰাৰ আগতে এমুঠি অৰ্পণ কৰি লৈ পাছৰখিনি ৰন্ধন কৰি খাবলৈ দিওঁতে স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ আলহী অতিথিক কৃষ্ণ মন্ত্ৰটো উচ্চাৰণ কৰি দিবলৈ কৈছে। কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিলে কি হ'ব? হৰিনাম সূতাখন পাপ ভূহাংগন ক্ষণিকতে দহি কৰে চন। হৰিনামে আমাক কি কৰে? পাপ খণ্ডন কৰে। হৰিনাম হৈছে কি? মৃত্যুৰ সঞ্জীৱনী, হোমদুৰ হোমংগল, তিতাপ নাশক, মহাধন পৰকাল বিদ,
ভৱ সিদ্ধিদায়ক। কি কৈছে? বিভিন্ন যাগ-যজ্ঞৰ কাৰণে প্ৰাণী হিংসা হৈছে, প্ৰাণী বধ হৈছে। গতিকে তুমি হিংসা ধৰ্মহে কৰিলা, সেইকাৰণে তোমাৰ পাপ হৈছে। গতিকে এতিয়াও সময় আছে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি পুনৰ শ্ৰীমদ ভাগৱত ৰচনা কৰা, এই ভাগৱতক প্ৰভু ভগৱন্তক শ্ৰেষ্ঠ কৰা। গতিকে তোমাৰ তেতিয়াহে তুমি শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কৰা, গতিকে তুমি তেতিয়াহে ইয়াৰ পাপৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। তেতিয়া এই শ্ৰীমদ ভাগৱত ব্যাসদেৱে ৰচনা কৰিছিল। এতিয়া ইয়াত ভাগৱতক কৈছে যে জয় জয় কৃষ্ণ কৃপা, ইয়াত মংগলাচৰণ, মংগল যোগ আচৰণ, যি আচৰণ কৰিলে মংগল হয়। এতিয়া মংগল কাম কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? ইয়াত মাত্ৰ ঈশ্বৰ কথাটোকে কৈছে যে ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন। হৰিয়ত আছে কলি কীট যত দুখ, গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। এতিয়া যুগৰ অনুপাতে কি যুগ? কলি যুগ। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত হৰিনাম গিনে নাহিকে দুজা। এতিয়া কলিযুগ হৈছে 4,32,000 বছৰ কলিযুগৰ পৰিমাণ। এতিয়া আমি জানিব লাগিব কলিনো কোন, কলি ক'ত থাকে। এই সম্পৰ্কে দীপিকা চন্দ্ৰৰ নামৰ এভাগী গ্ৰন্থত উল্লেখ আছে। ব্ৰহ্মাবত নূৰ পৰা কলি উপজিলা, পৰম দাৰুণ দেখ বিৰিঞ্চি দেখিলা। এ ৰামকৃষ্ণ নামৌচা লীলা 3 বাৰ, কিনো মহামতি কুলে খিলুই শাক। ব্ৰহ্মা গাৰ পৰাই বোলে কলি জন্ম হৈছে, আৰু জন্ম হৈ হাতত এডাল দণ্ড লাঠি লৈ জন্ম হৈছে, আৰু জন্ম হৈ পিতাক ব্ৰহ্মা কৈছে যে মোৰ নাম কি, মই কি কৰ্ম কৰিব লাগে, আৰু মোক মাটি বাৰী ভাগ দিয়া। এই বুলি কোৱাৰ লগে লগে তেতিয়া ব্ৰহ্মাই ভাবিলে যে মই এইটো কি অদ্ভুত প্ৰাণী জন্ম দিলো, জন্ম হৈয়ে মাটি বাৰী ভাগ বিচাৰিছে। এই বুলি তেওঁৰ নামটো কলি দিলে, আৰু লগতে দুগৰাকী ভাইজা বিয়া পাতি দিলে। হে নলিনী মলিনী নাম দুই ভাইজা দিলা, দুহান্তৰ সদা চাৰি পুত্ৰয়ো উপজিলা। নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাইজা দিলে, আৰু সেই দুগৰাকীৰ পৰা দুটা দুটা পুত্ৰ, 4টা পুত্ৰ জন্ম হল। সেই 4টা হৈছে কাম ক্ৰোধ লোভ মোহ, 4 পুত্ৰ জাত, গৰ্ব অহংকাৰ 2 মন্ত্ৰী যে পৰীক্ষাত। কাম ক্ৰোধ লোভ মোহ এইকেইটা হৈছে কলি পুতেক, ব্ৰহ্মা নাতিনী। হিংসা অসূয়া মদপত চ লগ পাতি দিলা কলি মজ, এইকেইটা হৈছে কলি আলপচান্দ্ৰ সেনাপতি। এই পৰিয়ালটো যেতিয়া আহিলে, এতিয়া মাটি বাৰী ভাগ দিব লাগিব ন কলি। বিৰিঞ্চি বুলন্ত কলি শুন দুষ্ট চিত, দিলু স্থান ৰাজা খুয়া থাক পৃথিৱীত। যত ধৰ্ম কৰ্ম মানে তন্ত্ৰ মন্ত্ৰ স্বয়ং, সবাহালে অধিকাৰী হৈবিহি নিশ্চয়। তোমাক মই গোটেই পৃথিৱীখনকে দি দিলো, তাত তুমি ৰজা হৈ থাকিব পাৰিবা, আৰু য'ত তন্ত্ৰ মন্ত্ৰ কৰা ঠাই তাতো তুমি থাকিব
পাৰিবা। সেইকাৰণে একান্ত ভকতে কেতিয়াও তন্ত্ৰমন্ত্ৰ কৰা স্থানলৈ নাযায়, তাত বলি আছে।